নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি উইথ আতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিএলএডৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ সলভ কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন, আইডেণ্টিফাইড দ্য কাৰেক্ট পেচিভ ভইচ অফ দ্য বয় ফ্লাইজ এ কিট। আৰু এই কুৱেশ্যনটো ডিএলএডৰ 2018 বৰ্ষত সোধা হৈছে। কুৱেশ্যনটোত সুধিছে যে দ্য বয় ফ্লাইজ এ কিট এই বাক্যটোৰ পেচিভ ভইচটো দিয়া হৈছে, কিন্তু এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব এইটো বাছি ওলাব লাগে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰে এ কিট ইজ ফ্লোন বাই দ্য বয়, কাৰণ এই বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত দিয়া হৈছে। আৰু যেতিয়া আমি ইয়াক পেচিভ ভইচত কৰোঁ তেতিয়া অবজেক্ট যিটো এ কিটটো দিয়া হৈছে সেইটো ছাবজেক্টত পৰিণত হৈ যায়, আৰু তাৰপিছত বৰ্তমান কালৰ যিটো এক্সিলাৰী ভাৰ্ব তাৰ লগত ইজ ব্যৱহাৰ হ'ব। আৰু মূল ক্ৰিয়াৰ যিটো পাষ্ট পাৰ্টিচিপল ৰূপ ফ্লোন আছে ফ্লাইছ আছে, সেয়া পাষ্ট পাৰ্টিচিপল ফৰ্মত ফ্লোন হৈ যাব, ফ্লাইছটো ফ্লোন হৈ যাব। চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। যদি আপোনালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। ঠিক আছে, এতিয়া আমি আগুৱাই গৈছোঁ নেক্সট কুৱেশ্যনটোলৈ। চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন হি ইজ ছিনিয়ৰ ডেছ মি ইন ছাৰ্ভিচ। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু এই কুৱেশ্যনটো ডিএলএডৰ 2018 বৰ্ষত সোধা হৈছে। আৰু অপশ্যন কেইটা দিয়া হৈছে দেন, টু, ফ্ৰম, উইথ। এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, টু। এটা কথা মনত ৰাখিব বন্ধুসকল, ইংৰাজীত যদি ছিনিয়ৰ, জুনিয়ৰ, ছুপাৰভাইজাৰ, ইনফেৰিয়ৰ আদি শব্দবোৰ থাকে তাৰ পিছত তুলনা বুজাবলৈ সদায় আমি টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়, দেন নহয়। মনত থাকিব কোনবোৰ শব্দ যেনেকৈ জুনিয়ৰ, ছিনিয়ৰ, ছুপাৰভাইজাৰ, ইনফেৰিয়ৰ আদিবোৰ শব্দ থাকিলে আমি তুলনা বুজাবলৈ সদায় আমি টু প্ৰিপজিশ্যনটো আমি সদায় ব্যৱহাৰ কৰোঁ, দেন নহয়। ঠিক আছে, মনত থাকিব। নেক্সট কুৱেশ্যন, চেঞ্জ ইনটু ইনডাইৰেক্ট স্পীচ। দ্য টিচাৰ ছেইড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। এই বাক্যটো আমি ইনডাইৰেক্ট স্পীচটোলৈ লৈ যাব লাগে। এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত এটা শুদ্ধ উত্তৰ দিয়া হৈছে, কিন্তু আমি ইয়াক বাছি ওলাব লাগিব কোনটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ইয়াত যিহেতু দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, সেয়া এটা কি হয়, এইটো এই বাক্যশাৰী চিৰন্তন সত্য, ইউনিভাৰ্চেল ট্ৰুথ। সেয়েহে ইনডাইৰেক্ট স্পীচ কৰোঁতে ইয়াৰ টেন্সবোৰ একো সলনি নহয়, ছেম বহিব। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড এম্পেল। এই বাক্যটোৰ বা এই শব্দটোৰ বিপৰীত অৰ্থটো কি বুলি সুধিছে। এণ্টনিম মানে ইয়াত বিপৰীত শব্দ বুজাইছে, আৰু চিননিম মানে সমাৰ্থক শব্দ। ইয়াত এম্পেল শব্দটোৰ বিপৰীত শব্দটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, মেগাৰ। মেগাৰ হৈছে এম্পেলৰ বিপৰীত শব্দ। এম্পেল মানে হ'ল প্ৰচুৰ বা পৰ্যাপ্ত। ইয়াৰ বিপৰীত শব্দটো হৈ যাব মেগাৰ। মেগাৰৰ অৰ্থ হৈছে তাকৰ বা অপৰ্যাপ্ত। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন, কমপ্লিট দ্য চেণ্টেন্স আই হেভ বিন লিভিং হিয়াৰ ডেছ 2015। এই কুৱেশ্যনটো ডিএলএডৰ 2019 বৰ্ষত সোধা হৈছে। অপশ্যন কেইটা হৈছে ফৰ, চিন্স, ফ্ৰম, ইন। ইয়াৰ শুদ্ধ বিকল্পটো হৈছে অপশ্যন নম্বৰ বি, চিন্স। আই হেভ বিন লিভিং হিয়াৰ চিন্স 2015 হ'ব। ঠিক আছে, এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে। যেতিয়া এটা নিৰ্দিষ্ট সময়ৰ আৰম্ভণি পইণ্ট অফ টাইম বুজোৱা হয়, যেনে 2015, 2016 তেনেকৈ থাকে, তেতিয়া চিন্স ব্যৱহাৰ হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। ইয়াত শুদ্ধ উত্তৰ থকাটো আমি বা শুদ্ধ বানান থকাটো আমি বিচাৰি উলিয়াব লাগিব। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, কিন্তু এটাই শুদ্ধ উত্তৰ, সেয়া আমি বিচাৰি উলিয়াব লাগিব। আৰু বন্ধুসকল, এই কুৱেশ্যনটো ছল্ভ কৰোঁতে এটা কথা মনত ৰাখিব, ইয়াত সদায় এই চেণ্টেন্সত সদায় দুটা এম, দুটা টি আৰু দুটা ই থাকে। এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত অকল অপশ্যন বিতে আছে ডাবল এম, ডাবল টি, ডাবল ই থকাটো। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব। ইয়াৰ বানানটো হৈ যাব COMMITT। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। Moving to the next question, choose the correct determiner. There is dash milk in the pot, you can use it. ইয়াত কোনটো শুদ্ধ ডিটাৰমিনাৰ্ছ বহিব, ইয়াত আমি এই খালী ঠাইখনত লিখিব লাগিব। অপশ্যন কেইটা দিয়া হৈছে লিটিল, লিটিল, ফিউ এণ্ড এ ফিউ। ইয়াৰ শুদ্ধ বিকল্পটো হৈছে অপশ্যন নম্বৰ এ, লিটিল। মিল্ক হৈছে এবিধ কি হয়, আনকাউণ্টেবল নাউন হয়, যি আমি গণনা কৰিব নোৱাৰে। যিহেতু পাত্ৰটোত কৈছে যে অলপ গাখীৰ আছে আৰু তাক ব্যৱহাৰ কৰিব পাৰি, সেয়েহে লিটিল ব্যৱহাৰ হ'ব। কেৱল লিটিল ব্যৱহাৰ কৰিলে আমি নাই বুলিয়ে ক'ব লাগিব, কিন্তু ইয়াত কৈছে অলপ আছে বুলি, সেইকাৰণে ইয়াত হ'ব যিটো পাত্ৰত গাখীৰটো আছে বুলি কৈছে, সেইকাৰণে ইয়াত লিটিলটো বহুৱাব লাগিব আমি। চ' অপশ্যন ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ফিল ইন দ্য ব্লেংক, দ্য ট্ৰেইন ডেছ বিফৰ উই ৰিচ দ্য ষ্টেচন।
বিকল্পকেইটা হৈছে লেফ হেজ লেফ হেড লেফ ৱাজ লিভিং ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপশ্যন নম্বৰ চি হেড লেফ চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল অতীত কালত দুটা কাম সম্পন্ন হ'লে আগতে গোটা কামটো পাষ্ট পাৰফেক্ট টেন্স হয় আৰু পিছত গোটা কামটো চিম্পল পাষ্ট টেন্স হয় যেহেতু ইয়াত কোৱা হৈছে দ্য ট্ৰেইন বিফৰ উই ৰিচ দ্য ষ্টেচন মানে যিহেতু ট্ৰেইনখন আমি ষ্টেচন পোৱাৰ আগতে এৰিছিল বুলি কৈছে গতিকে আগৰ কামটো বুজাবলৈ হেড লেফ্ট সেই বাক্যটো আমি ব্যৱহাৰ কৰোঁ চ' ইয়াত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি হেড লেফ্ট হৈ যাব দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিনোনিম নেম অফ কৰ্ডিয়েল কৰ্ডিয়েলৰ সমাৰ্থক শব্দটো কি বুলি সুধিছে অপশ্যনকেইটা দিয়া হৈছে কল ফ্ৰেণ্ডলি ৰুড হষ্টাইল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ফ্ৰেণ্ডলি বন্ধুসকল কৰ্ডিয়েল মানে হ'ল আন্তৰিক বা মৰমীয়াল গতিকে ইয়াত যিটো চাৰিটা অপশ্যনকেইটাৰ ভিতৰত অকল ফ্ৰেণ্ডলি এইটোৱে খাপ খাই আছে সেইকাৰণে ইয়াত অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ ফ্ৰেণ্ডলি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন চুজ দ্য কালেক্টিভ নাউন ফৰ বাৰ্ডছ বাৰ্ডছৰ বা চৰাই জাকৰ বুজাবলৈ কোনটো কালেক্টিভ নাউনটো ব্যৱহাৰ কৰা হয় বুলি সুধিছে অপশ্যনকেইটা হৈছে হাৰ্ট ফ্লক পেক স্ৱাম ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপশ্যন নম্বৰ বি ফ্লক চৰাই জাকক আমি ফ্লক বুলি কোৱা হয় বন্ধুসকল চৰাই জাকক বুজাবলৈ আমি ফ্লক ব্যৱহাৰ কৰা হয় ফ্লক অফ বাৰ্ডছ বুলি কওঁ যে সেয়া আৰু আনহাতে পশুৰ জাক যেনেকৈ মহ গৰু এইবিলাকক বুজাবলৈ আমি হাত ব্যৱহাৰ কৰা হয় আৰু যিটো পোক পৰুৱা মৌ মাখি এইবিলাক জাকক আমি স্ৱাম বুলি কোৱা হয় আৰু কুকুৰ জাকক আমি পেক বুলি কোৱা হয় কি বুলি কোৱা হয় পেক বুলি কোৱা হয় ঠিক আছে মনত থাকিব এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ আইডেণ্টিফাইড দ্য পাৰ্ট অফ স্পীচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড চি ৱাক্স শ্ল'লি ইয়াত যিটো আষ্টনৰ শব্দ আছে হিয়াৰ আমি পাৰ্ট অফ স্পীচটো ওলাব লাগে ঠিক আছে ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি এডভাৰ্ব যেটো শ্ল'লি আণ্ডাৰলাইন দিয়া হৈছে ইয়াৰ পাৰ্ট অফ স্পীচটো হৈ যাব এডভাৰ্ব চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল ইয়াত শ্ল'লি শব্দটোৱে ক্ৰিয়াক বুজাইছে যিটো খোজ কৰা বুলি কৈছে ন সিয়াক বুজাইছে সেয়েহে ক্ৰিয়াৰ গুণাগুণ প্ৰকাশ কৰা শব্দটোক আমি এডভাৰ্ব হিচাপে ধৰি লওঁ বা কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংক ইফ ইট ৰেইনছ উই ডেছ দ্য মেটছ অপশ্যনকেইটা দিয়া হৈছে উড কেঞ্চেল হ'ব না উইল কেঞ্চেল হ'ব না কেঞ্চেল হ'ব না হেড কেঞ্চেল হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি উইল কেঞ্চেল বন্ধুসকল এইটো এটা ফাৰ্ষ্ট কণ্ডিশ্যনেল বাক্য হয় য'ত যদি ইফ থকা অংশটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে যেনেকৈ ৰেইনছ তেন্তে আনটো অংশটো চিম্পল ফিউচাৰ টেন্সত হ'ব উইল প্লাছ ভাৰ্ব হ'ব চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ উইল কেঞ্চেল হ'ব ইট ৰেইনছ উই উইল কেঞ্চেল দ্য মেথছ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট প্লুৰেল ফৰ্ম অফ ক্ৰিচিছ ক্ৰিচিছৰ প্লুৰেল ফৰ্মটো কোনটো হ'ব বুলি সুধিছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ক্ৰিচেছ বন্ধুসকল কিছুমান শব্দৰ শেষত ইজ থাকিলে বহুবচন কৰোঁতে আমি সদায় ইছৰ ঠাইত ই এছ কৰোঁ ঠিক আছে ইয়াত অকল অপশ্যন চিতহে ইছৰ ঠাইত ই এছ বহোৱা হৈছে চ' অপশ্যন চিটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন টু টাৰ্ণ অভাৰ এ ফিউ লিভ মিনছ যিটো টু টাৰ্ণ অভাৰ এ নিউ লিভ ইয়াৰ অৰ্থটো কি বুলি সুধিছে অপশ্যনকেইটা দিয়া হৈছে টু চেঞ্জ ওৱানছ বিহেভিয়াৰ ফৰ দ্য বেটাৰ আৰু অপশ্যন বিত দিয়া আছে টু ৰিড এ বুক কেয়াৰফুলি অপশ্যন চিত দিয়া হৈছে টু প্লান এ নিউ ট্ৰী আৰু অপশ্যন ডিত দিয়া হৈছে টু ক্লিয়াৰ অল ডেবিটছ বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টু চান্স ওৱানছ বিহেভিয়াৰ ফৰ দ্য বেটাৰ ইয়াৰ অৰ্থটো হৈছে নিজৰ পুৰণি বেয়া অভ্যাস এৰি এক নতুন আৰু উন্নত জীৱন বা আচৰণ আৰম্ভ কৰা ঠিক আছে নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংক ব্ৰেড এণ্ড বাটাৰ ডেছ মাই ফেভৰেট ব্ৰেকফাষ্ট এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত এই খালী ঠাইখনৰ জেগাত কোনটো বহিব বুলি সুধিছে বন্ধুসকল এই খালী ঠাইখনৰ জেগাত অপশ্যন বিটো বহিব অপশ্যন বি ইজ যেতিয়া দুটা নাউন থাকে যিটো ইয়াত দিয়া হৈছে ব্ৰেড এণ্ড বাটাৰ এটা মাত্ৰা ধাৰণা বা এটা সম্পূৰ্ণ খাদ্য বস্তু প্ৰকাশ কৰে যেনে ব্ৰেড এণ্ড বাটাৰ তেতিয়া এই ভাতটো ছিংগুলাৰ একেবচনত হয় সেয়েহে ইয়াত ইজ বহিব ঠিক আছে নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট চেণ্টেন্স ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যন কেইটাৰ ভিতৰত কোনটো বাক্যটো শুদ্ধ আছে সেয়া আমি ওলাব লাগে ইয়াত চাৰিটা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ওৱান অফ মাই ফ্ৰেণ্ডছ ইজ এ ডক্টৰ কাৰণ ওৱান অফ ফ্ৰেণ্ডছৰ পিছত সদায় প্লুৰেল নাউন ফ্ৰেণ্ডছ আহে কিন্তু ক্ৰিয়া বা ভাৱটো সদায় ছিংগুলাৰ ইজ হয় কাৰণ আচলতে বন্ধুসকলৰ ভিতৰত এজনৰ কথাহে কোৱা হৈছে বা কোৱা হয় সেয়েহে ইয়াত কি হৈ যাব
ফ্ৰেণ্ডছ ইজ এ ডক্টৰ হৈ যাব চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ ওৱান অফ মাই ফ্ৰেণ্ডছ ইজ এ ডক্টৰ নেক্সট কুৱেশ্যন গিভ দ্য ফেমিনিন জেণ্ডাৰ অফ ফক্সৰ যিটো স্ত্ৰীলিংগ সিয়াক কি বুলি সুধিছে আৰু এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব যিটো ফক্স বা শিয়াল সিয়াৰ স্ত্ৰীলিংগটো হৈছে ফিকচেন চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংক হি ইজ ডেছ ইউৰোপিয়ান ইয়াত খালী ঠাইখনৰ জেগাত কোনটো আৰ্টিকেল বহিব বুলি সুধিছে অপশ্যনকেইটা দিয়া হৈছে এ হ'ব না এন হ'ব না দা হ'ব না ন আৰ্টিকেল হ'ব এই খালী ঠাইখনৰ জেগাত এ বহিব অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ আমি সকলোৱে গম পাওঁ যে ভাৱেলৰ আগত সদায় এন ব্যৱহাৰ কৰোঁ কিন্তু ইউৰোপিয়ান শব্দটো ভাৱেল ইৰে আৰম্ভ হৈছে যদিও ইয়াৰ উচ্চাৰণটো কিন্তু আমি য় বুলি ক'ব লাগিব ব্যঞ্জৰ বৰ্ণৰ দৰে আমি উচ্চাৰণ কৰিব লাগিব য় বুলি ক'ব লাগিব সেয়েহে আমি ইয়াত এন নবহি এ বহিব লাগিব বা এনৰ জেগাত এন নবহাকে এ বহাব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন কমপ্লিট দ্য ইডম ব্ৰেকিং ডগছ ডেছ বিট এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব এই খালী ঠাইখনৰ জেগাত কোনটো ইডমছ বহিব বা জতুৱা ঠাঁচটো বহিব বুলি সুধিছে আপোনাৰ অপশ্যন দিয়া হৈছে এলৱেজ হ'ব না চেলডম হ'ব না ৰেগুলাৰলি হ'ব না ফ্ৰিকুৱেণ্টলি হ'ব ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি চেলডম চ' ইয়াত বাৰ্কিং ডগছ চেলডম বিট হ'ব যাৰ অৰ্থটো হৈছে বকি থকা কুকুৰে কামুৰিব নোৱাৰে ঠিক আছে নেক্সট কুৱেশ্যন আইডেণ্টিফাই দ্য মিছস্পেল ৱৰ্ড মানে ইয়াত ভুল বানান থকা শব্দটো আমি বাছি ওলাব লাগে ইয়াত অপশ্যন ডিটো শুদ্ধ উত্তৰ হৈ যাব ইয়াত যিটো ডিচিভ দিয়া হৈছে ইয়াৰ শুদ্ধ বানানটো হৈ যাব DECEIVE হ'ব ঠিক আছে ডিচিভ হ'ব ইয়াৰ শুদ্ধ বানানটো ইয়াৰ অৰ্থটো হৈছে প্ৰতাৰণা কৰা আৰু নিয়ম অনুসৰি চিৰ পিছত সদায় EI বহে চ' IE নহয় গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ হৈ যাব আৰু বাকীবোৰ যিটো ABC দিয়া আছে অপশ্যনকেইটা সেইবোৰ সকলোবোৰ শুদ্ধ বানান হৈ আছে নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট অপশ্যন হি ডাইড ডেছ কলেৰা এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব এই খালী ঠাইখনৰ জেগাত অপশ্যন বি অফটো বহিব হি ডাইড অফ কলেৰা হ'ব বন্ধুসকল মনত ৰাখিব যদি কোনো বেমাৰত বা আক্ৰান্তত মৃত্যু হয় তেতিয়া আমি অফ ব্যৱহাৰ কৰোঁ আৰু ফ্ৰম হাংগাৰ বা ফ্ৰম চিৰিয়াছ ইলনেছ বা ফ্ৰম এক্সিডেণ্ট তেনেদৰে হ'ব বাইটো বেলেগৰ দ্বাৰা যেনে হি ৱাজ কিল্ড বাই ৰবাৰ বা বাই পুলিচ বুলেট বা বাই ছুচাইড তেনেদৰে হ'ব আৰু উইথটো হ'ব উইথ গান উইথ নাইফ তেনেদৰে আৰু ফৰটো কেতিয়া বহিব যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া আমি আগুৱাই গৈছোঁ নেক্সট কুৱেশ্যনটোলৈ হোৱাট ইজ এ পাৰ্চন হু লাভছ এণ্ড কালেক্টছ বুকছ কল কিতাপ ভাল পোৱা আৰু সংগ্ৰহ কৰাজনক কি বুলি কোৱা হয় বুলি সুধিছে ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বিব্লিঅ'ফিল অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন চেঞ্জ দ্য ভইচ অপেন দ্য ডোৰ ইয়াৰ ভইচ চেঞ্জটো কি হ'ব লেট দ্য ডোৰ বি অপেন অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ এইটো হৈছে এটা ইম্পাৰেটিভ চেণ্টেন্স যিটো আদেশসূচক বাক্য ইয়াক পেচিভ ভইচ কৰিবলৈ হ'লে আমি প্ৰথমে লেট বহুৱাব লাগিব তাৰপিছত অবজেক্ট প্লাছ বি প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি লিখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড দ্য ক্লাইমেট অফ শ্বিলং ইজ বেটাৰ দেন ডেছ অফ দেলহি এই খালী ঠাইখনৰ জেগাত কোনটো উপযুক্ত শব্দটো হ'ব সেইটো বাছি ওলাব লাগে ঠিক আছে ইয়াত বহিব অপশ্যন নম্বৰ এ ডেট শ্বিলং ইজ বেটাৰ দেন ডেট অফ দেলহি চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল আমি তুলনা কৰোঁতে ছিংগুলাৰ নাউন যিটো ক্লাইমেটৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ডেট অফ ব্যৱহাৰ কৰা হয় বহুবচন প্লুৰাল নাউন হ'লে আমি ডাছ অফ ব্যৱহাৰ কৰিলেহেঁতেন ঠিক আছে নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংক আইৰণ ইজ ডেছ ইউজফুল মেটেল ইয়াত কোনটো আৰ্টিকেল বহিব ইয়াত অপশ্যন এটো বহিব আইৰণ ইজ এ ইউজফুল মেটেল কাৰণ ইয়াৰ উচ্চাৰণটো হ'ব ইউজফুল হ'ব চ' অপশ্যন ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য য়ং ওৱান অফ এ ডিৰ কল যিটো হৰিণৰ পোৱালি সিয়াক আমি কি বুলি কোৱা হয় কাল্প বুলি কওঁ না কল্প বুলি কওঁ না ফান বুলি কওঁ না কাপ বুলি কওঁ হৰিণৰ পোৱালিক আমি ফান বুলি কওঁ চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ কাল্পটো আমি গৰু পোৱালি বা হাতী পোৱালিক কওঁ আৰু কলটোক কোৱা হয় ঘোঁৰা পোৱালিটোক য়ং ওৱান অফ হৰ্চ আৰু কাপটো কি বুলি কোৱা হয় যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব ঠিক আছে নেক্সট কুৱেশ্যন select the correct meaning of the phrase by hook or by crook ইয়াৰ অৰ্থটো কি বুলি সুধিছে ইয়াৰ অৰ্থটো হৈ যাব by any means good or bad option A is the right answer
ইয়াৰ অৰ্থটো হৈছে যিকোনো উপায়েৰে লাগিলে সেয়া সৎ পথেই হওক বা অসৎ পথেই হওক অকল কাৰ্য সিদ্ধি কৰা ঠিক আছে নেক্সট কুৱেশ্যন চেঞ্জ দ্য চেণ্টেন্স ইনটু এ নেগেটিভ ওৱান হি ইজ অলৱেজ পাঞ্চুৱেল এই চেণ্টেন্সটো আমি নেগেটিভত লৈ যাব লাগিব ইয়াৰ নেগেটিভ টাৰ্মটো হৈ যাব হি ইজ নেভাৰ লেট অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ মুভিং টু দ্য নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট অপশ্যন ইজ অফ ষ্টুডেণ্টছ ডেজ গিভেন এ প্ৰাইজ ইয়াত কোনটো শুদ্ধ উত্তৰ বহিব এই খালঠাইখনত সেইটো ওলাব লাগে ইয়াত বহিব অপশ্যন নম্বৰ বি ৱাজ ইজ অফ ষ্টুডেণ্টছ ৱাজ গিভেন এ প্ৰাইজ চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল ইজ অফ আইডাৰ অফ নাইডাৰ অফ আদি ব্যৱহাৰ হ'লে তাৰপিছত সদায় আমি নাউনটো প্লুৰেল হ'লেও মূল ছাবজেক্টটো ছিংগুলাৰ বুলি ধৰা হয় সেয়েহে এই ক্ৰিয়াটো একবচনত হ'ব সেইকাৰণে ইয়াত ৱাজটো হ'ব ঠিক আছে নেক্সট কুৱেশ্যন চুজ দ্য ৱৰ্ড ক্লোজেছ ইন মিনিং টু ট্ৰেঞ্চিয়েণ্ট ট্ৰেঞ্চিয়েণ্ট শব্দটোৰ আটাইতকৈ ওচৰত অৰ্থ থকা সমাৰ্থক শব্দটো বাছি ওলাব লাগে অপশ্যনকেইটা দিয়া হৈছে পাৰ্মানেণ্ট টেম্পৰাৰী লং লাষ্টিং এণ্ড বিউটিফুল ইয়াত চাৰিটা অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট এখন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ